পিয়ামশ্ৰী পুৰাণকুছীয়া মহাবীৰপথা প্ৰাথমিক বিদ্যালয়ত মই এখন বাসিন্দা আৰু অভিভাৱক। সেইখন বিদ্যালয়ত বহুত দিন আগৰ পৰাই দুৰ্নীতি হৈ আছে। মাষ্টৰক বহুত দিন কোৱাৰ পিছতো, বাৰম্বাৰ সতৰ্ক কৰাৰ পিছতো ফুটালাটো অলপ অলপ হৈয়ে থাকে। সেইকাৰণে মই এখন RTI মাৰিলো। RTI মাৰিলো 9/4/2025 মই RTI মাৰিলো। RTI মৰাৰ পিছত মোৰ আৰু RTI বহুত দিন হৈ গ'ল, তথ্য নোযায়। পিছত মই আকৌ ছেকেণ্ড এটা আপিল কৰিলো। 19/8/2025 মই আপিল কৰিলো। আপিল কৰাৰ পিছত মোক তথ্যখিনি দিলে। মোক তথ্য দিলে পুৰাপূৰ্ণ দিয়া নাই আৰু যিখিনি তথ্য দিছে সেইখিনিতে বহুত ঘোটালা। সেই তথ্যখিনি দিলে মোক অফিচত জ্বলাই দিলে। বিঅ অফিচত দি থৈ আহিলেহি। 31/5/2025 মই পালো, তথ্যখিনি পালো। পোৱাৰ পিছত সেইখিনি মই তদন্ত কৰি চালো। চোৱাৰ পিছত বহুত ঘোটালা হ'ল। ইমান ঘোটালা হ'ল, সেই ঘোটালাৰ ভাষা নাই। যিয়ে নহওক, ঘোটালা ইমানখিনি, যিমানখিনি ছাত্ৰ ছাত্ৰী তাৰ বহুত অধিক ডাবল হয়। ডাবল সংখ্যাক দেখি কেনে দেখাইছে মিড ডে মিল খোৱা দেখাইছে। হাজিৰা বহীত আছে এক্সাম্পল 100 আৰু খোৱা দেখাইছে 200, 190 এনেকুৱা খোৱা দেখাই আছে, বাৰম্বাৰ বাঢ়ি আছে। এনেকৈ চাওঁতে চাওঁতে আৰু বন্ধৰ দিন ৰবিবাৰ, যিটো চৰকাৰী বন্ধৰ দিন দেওবাৰ হয়, সেই দেওবাৰক খোৱা দেখাই আছে, মিড ডে মিল খোৱা দেখাইছে। সেইকাৰণে মই কৰ্তৃপক্ষৰ ওপৰত মই বস্তুখিনি দিলো বা আপিল মই আৰু দৰখাস্ত কমপ্লেইন জনালো। জনোৱাৰ পিছত ইমান দিন 3/2/2026 মই কমপ্লেইন দিলো। দিয়াৰ পিছত আজি ইমান দিন হৈ গ'ল, কোনো একশ্যনো পোৱা নাই। কোনো সি ভেৰিফিকেশ্যনো নাহিল বা কি হ'ল, কি কৰি আছে, বস্তুটো সঁচা মিছা একো নাহিল ওপৰতো কৰ্তৃপক্ষৰ। তো মই ভাবিলো যে কোনোবাৰ আশীৰ্বাদ আছে নেকি, এই বস্তুটো হৈ আছে। বহুত ওপৰৰ মহলৰ আশীৰ্বাদো থাকিব পাৰে এই মাষ্টৰখনৰ ওপৰত। মোৰ যিমানখিনি বন্ধৰ দিন, মোৰ যিমানখিনি ডকুমেণ্টছ পালো, 66 দিন বন্ধৰ দিনে সি খোৱা দেখাই আছে। ইমান দিন খোৱা দেখাৰ পাছত ইমান টকা পৰিমাণ বহুতখিনি ঘোটালা। অনুমানিক আপোনালোকক দি দিম, আপোনালোকে চব পাব। ইয়াতে চব কিমান দিন বন্ধৰ দিন আছে আৰু কিমান দিন বন্ধৰ দিন খোৱাইছে, কিমান সংখ্যাৰ ছাত্ৰ ছাত্ৰী অধিক দেখাইছে, এইখিনি আপোনালোকে পাই যাব। আপোনালোকৰ হাতত দি দিম। তথাপিও অনুমান এটা কৰক, বহুত টকা লেনদেন হৈছে, বহুত টকা আত্মসাৎ কৰিছে সেই মাষ্টৰখন। এনেকুৱা হলে মোৰ আৰু বিশেষ কথা যে ছাত্ৰ ছাত্ৰী যদি এনেকুৱা চৰকাৰী ধন এজন মানুহে যদি মাৰি খায়, তাহলে আমাৰ মূৰৰ ওপৰত এনেই ধুনীয়া ৰেল বোজা লৈ মাথাত ঘূৰি আছে। চৰকাৰৰ যদি আৰু এনেকুৱা টকা মাৰি খায়, তাহলে আমাৰ এই সাধাৰণ মানুহৰ অৱস্থা কি হ'ব? এনেকুৱা দুৰ্নীতি কৰা মানুহ মই উপৰোক্ত যিমানখিনি ছাৰ আছে, কৰ্তৃপক্ষ আছে, মই ভাবো যে এই মাষ্টৰখনত বিহিত ব্যৱস্থা এটা ল'ব লাগে ওচৰতে। আপোনালোকৰ জৰিয়তে মই এইখিনি সৰল মিনতি মই কৈছো। শিক্ষা খণ্ডৰ ওচৰতে পিয়ামশ্ৰী পুৰাণকুছীয়া মহাবীৰপথা প্ৰাথমিক বিদ্যালয়ৰ যিখন প্ৰধান শিক্ষক, তাৰ নামৰ মাষ্টৰ, মই যিখন উদ্ধত কৰ্তৃপক্ষ আছে, মই এইখিনি কথা কৈছো যে ছাৰহঁতে এইটো তদন্ত কৰি বৃহৎ ব্যৱস্থা কৰে যেন। লগতে যদি এইখিনি তদন্তৰ ভিত্তিত যদি আমি কোনো সংস্থা নাপাওঁ, তেনেহলে আমি ৰাজহুৱা হিচাপে গণতন্ত্ৰ আন্দোলন কৰিবৰ কাৰণে বাধ্য হম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।